মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি 15 দিনীয়া স্ব-শিক্ষণ সমলৰ বিজ্ঞান বিষয়টো আলোচনা কৰিম। ভিডিঅ'টো মনোযোগেৰে চাবা আৰু যদি বুজাত কিবা অসুবিধা হয় তেনেহ'লে মোৰ কমেণ্ট বক্সত জনাবা। প্ৰথম পাঠ নং 1 খাদ্য আমি ক'ৰ পৰা পাওঁ। তোমালোকৰ পাঠত থকা কিতাপত থকা প্ৰথম পাঠটো দিছে খাদ্য আমি ক'ৰ পৰা পাওঁ। খাদ্যই আমাক কাম কৰিবলৈ শক্তি দিয়ে। পিছে তোমালোকৰ কেতিয়াবা খাদ্য ক'ৰ পৰা পাওঁ জানিবলৈ ইচ্ছা নাযায়নে? তোমালোকে পাঠ্যপুথিত অন্তৰ্ভুক্ত এই পাঠটো প্ৰথমে খৰচি মাৰি পঢ়ি লোৱা। এতিয়া তলৰ প্ৰশ্নকেইটা উত্তৰ দিয়া। তোমালোকৰ পাঠত প্ৰথম পাঠটো খাদ্য আমি ক'ৰ পৰা পাওঁ এই পাঠটো দিয়া আছে। এই পাঠটো তোমালোকে প্ৰথমতে ভালকৈ পঢ়ি লোৱা। পঢ়ি লোৱাৰ পিছত কি কৰিবা, তোমালোকৰ কিছুমান প্ৰশ্ন দিয়া আছে, প্ৰশ্নসমূহ চালে বুজি পোৱাত অলপ সুবিধা হ'ব। এতিয়া তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তুমি দিনটোত খোৱা 5 বিধ খাদ্যবস্তুৰ নাম লিখা। এইটো তোমালোকে দিনটোত খোৱা 5 বিধ খাদ্যবস্তুৰ নাম লিখিব দিছে। তোমালোকে যি যি খোৱা লিখিবা, মই ইয়াতে লিখি দিছোঁ। তাৰপিছতো তুমি সদায় খোৱা এবিধ খাদ্যৰ নাম লিখা। কোনবিধ খাদ্য তোমাৰ আটাইতকৈ বেছি প্ৰিয়? তোমালোকে সদায় খোৱা এবিধ খাদ্যৰ নাম লিখিবা আৰু তোমাৰ কোনবিধ খাদ্য প্ৰিয় সেই খাদ্যবিধৰ নাম লিখিবা। কেনেকৈ লিখিবা? যে তুমি দিনটোত খোৱা 5 বিধ খাদ্যবস্তুৰ নাম লিখা। লিখিলে যে আমি খোৱা 5 বিধ খাদ্যবস্তুৰ নাম হ'ল ভাত, ৰুটি, মাছ, মাংস, গাখীৰ। বহুত আইটেম থাকে, লিখিলে হ'ল। তোমালোকে 5টা লিখিব যদি দিছে 5টা লিখিলে হ'ল। তাৰপিছত তুমি সদায় খোৱা এবিধ খাদ্যবস্তুৰ নাম লিখা। সদায় খোৱা খাদ্যবস্তু কি লিখিছোঁ? ভাত। তাৰপিছত কোনবিধ খাদ্য তোমাৰ আটাইতকৈ বেছি প্ৰিয়? গতিকে বেছি প্ৰিয় বুলি কৈছে, চবৰে কি খাদ্যবস্তু একেটাই প্ৰিয় নহয়, বেলেগ থাকে। গতিকে তোমালোকৰ যিটো প্ৰিয় সেইটো লিখিবা। মই ইয়াতে পায়স বুলি লিখি দিছোঁ। তোমালোকে এতিয়া কিছুমান খাদ্যবস্তুৰ নামৰ লগত পৰিচিত হ'লা। যে তোমালোকে কি কৰিলা, কিছুমান খাদ্যবস্তুৰ নাম ইতিমধ্যে পালা, এইবোৰৰ লগত পৰিচিত হ'লা। এই খাদ্যবস্তুবোৰ ক'ৰ পৰা বাৰু প্ৰস্তুত কৰা হয় জানানে? যে তোমালোকে যে যিবিলাক খাদ্যবস্তু খুৱাই, খাদ্যবস্তুবিলাক ক'ৰ পৰা প্ৰস্তুত হয় তোমালোকে জানা নেকি? প্ৰায়বোৰ খাদ্যবস্তু বিভিন্ন ধৰণৰ উপকৰণেৰে প্ৰস্তুত কৰা হয়। এই খাদ্যবস্তুসমূহ কি কৰা হয়? বিভিন্ন উপকৰণৰ দ্বাৰা প্ৰস্তুত কৰা হয়। এতিয়া তোমালোকে ডাঙৰৰ সহায় লৈ তলৰ তালিকাখন পূৰাবলৈ চেষ্টা কৰা। যে তলত এখন তালিকা দিছে, তালিকা নং 1, ইয়াতে ক্ৰমিক নম্বৰ দিছে, ইয়াতে খাদ্যবস্তুৰ নাম দিয়া হৈছে, ইফালে উপকৰণসমূহ। যেনেকুৱা এটা লিখিয়ে দিছে ৰুটি, আটা, পানী, নিমখ। সেইদৰে টেকেলি পিঠা, এইটো কি হ'ব? টেকেলি পিঠা বনাওঁতে কি লাগিব? যেনেকুৱা চাউল, তাৰপিছত গুড় বা কি দিব পাৰা, চেনি। তাৰপিছত আৰু কি লাগিব? নাৰিকেল। তাৰপিছত আৰু কি লাগিব? পানী লাগিব। উপকৰণ মানে হৈছে কি, তুমি কি বস্তু দ্বাৰা কি কৰিলে সেই খাদ্যবস্তুটো প্ৰস্তুত কৰিলে। তাৰপিছত পায়স দিছে, পায়স বনাওঁতে কি লাগিব? চাউল, তাৰপিছত কি লাগিব? গাখীৰ। তাৰপিছত আৰু কি লাগিব? চেনি লাগিব। তাৰপিছত আৰু কিচমিচ লাগিব। এইবিলাক বস্তু কি কৰিব পাৰি? আমি বনাব পাৰি। যে খাদ্যবস্তুৰ উপকৰণসমূহৰ মূল উৎস হৈছে উদ্ভিদ আৰু প্ৰাণী। এই উপকৰণসমূহ যিবিলাক পালা, চাউল, চেনি, নাৰিকেল, পানী, এইবিলাক এই খাদ্যবস্তুৰ এই উপকৰণসমূহৰ মেইন চ'ৰ্চটো হৈছে কি? উদ্ভিদ নাইবা প্ৰাণী। ফল মূল, পাচলি আদি উদ্ভিদৰ পৰা পাওঁ। যিবিলাক আমি ফল মূল খাওঁ নাইবা পাচলি খাওঁ, সেইবিলাক ক'ৰ পৰা পাওঁ? আমি উদ্ভিদৰ পৰা পাওঁ। আনহাতে গাখীৰ, কণী, মাছ, মাংস আদি প্ৰাণীৰ পৰা পাওঁ। আৰু গাখীৰ, কণী, মাছ, মাংস এইবিলাক ক'ৰ পৰা আমি পাওঁ? প্ৰাণীৰ পৰা পাওঁ।
প্ৰশ্ন উদ্ভিদৰ পৰা পোৱা 5বিধ আৰু প্ৰাণীৰ পৰা পোৱা 5বিধ খাদ্যবস্তুৰ নাম লিখা সো কেনেকৈ লিখিবা উদ্ভিদৰ পৰা পোৱা 5বিধ খাদ্যবস্তুৰ নাম হ'ল ভাত ৰুটি কল আপেল ৰঙালাও এইবিলাকে আমি উদ্ভিদৰ পৰা পাওঁ তাৰ পিছত প্ৰাণীৰ পৰা পোৱা 5বিধ খাদ্যবস্তুৰ নাম হ'ল মাছ মাংস কণী গাখীৰ মৌজোল ইত্যাদিবোৰ হৈছে কি আমি প্ৰাণীৰ পৰা পাওঁ বুজি পালানে তাৰ পিছত চোৱা পিকচাৰ দিয়া আছে এটা এজোপা উদ্ভিদৰ বিভিন্ন অংগসমূহ চিনাক্ত কৰ আহা এডাল এডাল কি দিয়া আছে উদ্ভিদ দিয়া আছে ইয়াৰে এইবিলাকৰ আমাক কি কৰিব দিছে চিনাক্তকৰণ কৰিব দিছে প্ৰথম এটোত কি আছে চোৱা এটো কি আছে শিপা তাৰ পিছতো চৰাইটো কি হ'ব তোমাৰ কাণ্ড বা কাগজ যেটো কোৱা হয় তাৰ পিছত এটো হৈছে তোমাৰ কি ব্ৰাঞ্চ ডাল ইয়াৰ পিছত চৰাইটো দিছে কি তোমাৰ সেই ফল যে ম্যাঙ্গো ট্ৰি হয় বডা এটো চোৱা এটো কি কৰিছে এটো হৈছে ফল তাৰ পিছত চৰাইবিলাক কি পাত সো এনেকৈ তোমাৰ এই উদ্ভিদজোপা বিভিন্ন ঠাইত আজদিয়াবিলাকৰ নাম লিখিব দিছে বুজি পালানে তাৰ পিছত চোৱা এজোপা উদ্ভিদৰ কি অংশ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় জানো হা যে এজোপা উদ্ভিদৰ কি কৰা হয় বিভিন্ন অংশ কি কৰা হয় আমি খাদ্য হিচাপে ব্যৱহাৰ কৰো যেনে কিছুমান উদ্ভিদৰ এটা অংশ আৰু অন্য কিছুমান উদ্ভিদৰ দুই বা ততোধিক অংশ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় যে আমি এজোপা উদ্ভিদৰ আমি কি কৰো গটিখিনি নহয় কিছুমান উদ্ভিদৰ এটা অংশহে আমি ব্যৱহাৰ কৰো বা খাও আৰু কিছুমান উদ্ভিদৰ কি কৰা হয় এটাতকৈ ততোধিক দুই তিনিটা অংশ আমি খাদ্য হিচাপে গ্ৰহণ কৰো চোৱা ইয়াতে উদ্ভিদ বিলাকৰ নাম দিছে আৰু ইয়াতে খাদ্য হিচাপে খোৱা অংশ যেনেকুৱা গাজৰৰ কি খাওঁ আমি শিপা শাক পাত আপেল কল কমলা এইবিলাকৰ কি খাওঁ আমি ফল খাওঁ মটৰ বীজ মটৰৰ আমি কি খাওঁ বীজ খাওঁ ঠিক আছে সৰিয়হৰ কি খাওঁ পাত আৰু বীজ খাওঁ তাৰপিছত ৰঙালাওৰ কি খাওঁ ফল ফুল পাত খাওঁ সজিনাৰ কি খাওঁ ফুল খাওঁ পাত ফল এইবিলাক খাওঁ এতিয়া চোৱা যে তলৰ উদ্ভিদবিলাকৰ কি দিয়া আছে খাদ্য হিচাপে ব্যৱহাৰ হোৱা অংশৰ নাম লিখা যেনেকুৱা চোৱা কমলা কমলাটোৰ আমি কি খাওঁ ফল খাওঁ এটো হল ফল তাৰপিছত চোৱা মূলা মূলাৰ আমি কি খাওঁ পাত খাওঁ শিপা খাওঁ পাতো খোৱা হয় শিপাও খোৱা হয় পাত শিপা তাৰপিছত চোৱা আলু আলুৰ যদিও আমাৰ কি হয় আলু মাটিৰ তলত থাকে এইখিনি একচুয়ালি তোমাৰ কি কাণ্ডতেহে ৰূপান্তৰ হয় হেতু আলু হয় এটো শিপা নহয় এটো কি হ'ব তোমাৰ এটো হ'ব তোমাৰ কাণ্ড খাওঁ একচুয়ালি আমি কি খাওঁ আলুৰ এটো কাণ্ড খোৱা হয় তাৰ পিছত চোৱা কলগছৰ আমি কি খাওঁ কল যেটো আমি কি বুলি কয় ফল খোৱা হয় তাৰ পিছত চোৱা আৰু এটা আছে কি কলডিল তাৰ পিছত চোৱা তিলৰ আমি কি খাওঁ বীজ খাওঁ তাৰ পিছত চোৱা বুটৰো আমি কি খাওঁ বীজ খাওঁ সো বুজি পালানে তাৰপিছত চোৱা একেদৰে প্ৰাণীৰ পৰা পোৱা 5বিধ খাদ্যবস্তুৰ নাম লিখা চোৱাটো কেনেকৈ লিখিবা চোৱা প্ৰাণীৰ পৰা পোৱা 5বিধ খাদ্যবস্তুৰ নাম যেনেকুৱা কুকুৰাই কি দিয়ে আমাক কণী আৰু মাংস তাৰপিছত হাঁহ কণী আৰু মাংস ছাগলীৰ পৰা আমি কি পাওঁ মাংস পাওঁ ঠিক আছে গৰুৰ পৰা আমি কি পাওঁ গাখীৰ পাওঁ মৌমাখিৰ পৰা কি পাওঁ মৌজোল পাওঁ বুজি পালানে তোমালোকে এতিয়া জানিলা যে কিছুমান প্ৰাণীৰ পৰাও আমি খাদ্যবস্তু পাওঁ যে আমি উদ্ভিদৰ দৰে আমি কি প্ৰাণীৰ পৰাও খাদ্যবস্তু পাওঁ এতিয়া তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা তোমালোকৰ ঘৰত পোহা দুবিধ প্ৰাণীৰ নাম লিখা আৰু প্ৰতিবিধ প্ৰাণীয়ে কি খায় লিখা যে দুটা প্ৰাণীৰ নাম পোহা প্ৰাণীৰ নাম লিখিব দিছে আৰু কি খায় লিখা যেনেকুৱা লিখা কুকুৰাই কি খায় শস্য খায় তাৰপিছত চোৱা লিখিলে মেকুৰী লিখিলে মেকুৰী কি খায় গাখীৰ খায় তাৰপিছত কি খায় মাছ খায় আৰু মাংস খায় মাছ মাংস ইত্যাদি খায় বুজি পালানে
তাৰপিছত চোৱা খাদ্য খোৱা অনুযায়ী প্ৰাণীবোৰক প্ৰধানকৈ তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে। সেইটো খাদ্য অভ্যাসৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে প্ৰাণীসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। শ্ৰেণী 1 যিবোৰ প্ৰাণীয়ে কেৱল উদ্ভিদ বা উদ্ভিদজাত সামগ্ৰী খায় সিহঁতক তৃণভোজী প্ৰাণী বুলি কোৱা হয়। তোমালোকে জানাই যে যিবিলাক প্ৰাণীয়ে কি কৰে কেৱল উদ্ভিদ বা উদ্ভিদজাতীয় প্ৰাণী খায় সিহঁতক কি বুলি কোৱা হয় তৃণভোজী প্ৰাণী। আনহাতে যিবোৰ প্ৰাণী আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক মাংসভোজী প্ৰাণী বুলি কোৱা হয়। আৰু এনে কিছুমান প্ৰাণী আছে যিবিলাকে কি কৰে আন প্ৰাণীক নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক কি বুলি কোৱা হয় মাংসভোজী প্ৰাণী। তাৰপিছত চোৱা শ্ৰেণী 3 যিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক সৰ্বভোজী প্ৰাণী বুলি কোৱা হয়। আৰু যিবিলাক প্ৰাণী কি কৰে যে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক সৰ্বভোজী বুলি কোৱা হয়। এতিয়া তোমালোকে কি কৰা তিনিবিধ তৃণভোজী, তিনিবিধ মাংসভোজী আৰু তিনিবিধ সৰ্বভোজী প্ৰাণীৰ নাম লিখা। ইয়াত তোমালোকক তিনিবিধকৈ কি কৰিব কৈছে তৃণভোজী, মাংসভোজী আৰু সৰ্বভোজী প্ৰাণীৰ নাম লিখিব কৈছে। চোৱা কেনেকৈ লিখিবা। চোৱা তৃণভোজী প্ৰাণী গৰু, ছাগলী, মহ। তাৰপিছত মাংসভোজী প্ৰাণী বাঘ, সিংহ, শিয়াল। তাৰপিছত সৰ্বভোজী প্ৰাণী এইটো কি লিখিবা কুকুৰ, মানুহ, মেকুৰী। এইবিলাকৰ উদাহৰণ আৰু বহুতো আছে। মই তিনিবিধকৈ দিছে যেতিয়া মই তিনিবিধ লিখি দিছোঁ তোমালোকে বেলেগ প্ৰাণীৰ নামো লিখিব পাৰা। বুজি পালানে? 3 নম্বৰ প্ৰশ্নটো হৈছে দুবিধ কেঁচাকৈ খাব পৰা পাচলি আৰু দুবিধ ৰান্ধি খাব পৰা পাচলিৰ নাম লিখা। তোমালোকক দুবিধকৈ কি কৰিব কৈছে কেঁচা খাব পৰা পাচলিৰ নাম লিখিব কৈছে আৰু দুবিধ ৰান্ধি খাব পৰা পাচলিৰ নাম লিখিব কৈছে। দুবিধ কেঁচাকৈ খাব পৰা পাচলি যেনেকুৱা গাজৰ, তিয়হ। তাৰপিছত চোৱা দুবিধ ৰান্ধি খাব পৰা পাচলি যেনেকুৱা কোমোৰা, ৰঙালাও। এইবিলাক আমি ৰান্ধি খাওঁ আৰু গাজৰ, তিয়হ এইবিলাক আমি কেঁচা খাব পাৰোঁ। তাৰপিছত চোৱা 4 নম্বৰ প্ৰশ্ন তালিকাখনত প্ৰাণীৰ নাম অনুযায়ী খোৱা খাদ্যবোৰ লিখা। প্ৰাণীৰ নাম ইয়াত দিয়া আছে মেকুৰী, বাঘ, গৰু, পখিলা, মানুহ আৰু ইহঁতে খোৱা খাদ্যবস্তুৰ নাম লিখিব গৈছে। চোৱা কেনেকৈ লিখিবা। চোৱা মেকুৰীয়ে কি খায় গাখীৰ, মাছ, মাংস। তাৰপিছত বাঘে কি খায় মাংস খায়, গৰুৱে ঘাঁহ খায় যিটো তৃণভোজী প্ৰাণী, পখিলাই ফুলৰ মৌ খায়। তাৰপিছত মানুহে কি কৰে মানুহ যিটো সৰ্বভোজী উদ্ভিদজাত আৰু প্ৰাণীজাত দুয়োবিধ খাদ্যই গ্ৰহণ কৰে। তোমালোকৰ বিজ্ঞান বিষয়টোৰ এইখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। লগতে থকা বেল আইকনটো অল কৰি দিবা যাতে মোৰ আহি থকা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ অনায়াসে পাব পাৰা।